আজি আহিছোঁ আমাৰ ওচৰৰে ভণ্টি এজনীৰ বিয়া খাবলৈ আৰু এইফালে লগত আহিছে বা খুৰীহঁত আৰু আমাৰ পোৱালীকেইজনী। আজি যে ইমান গৰম পৰিছে, আমি আকৌ বিয়া খাবলৈ পাছবেলাহে ওলাইছোঁ। এইফালে আকৌ ৰাস্তাটো দেখিছেনে ইমান বোকা হৈ আছে। আৰু আমি এইফালে গৈ বিয়া ঘৰ পালোহি আৰু বিয়া ঘৰত আকৌ যথেষ্ট মানুহ হৈছিলে দেই। আপোনালোকক অকণমান বিয়া ঘৰৰ পৰিৱেশটো দেখুৱাই দিলোঁ। যিহে গৰম পৰিছে, বিয়া ঘৰত 2-3খন ফেন লগায়ো একদম তত পোৱা নাই গৰমত। তাৰ পৰা আকৌ এইফালে মই নিজকে অকণমান দেখাই দিছোঁ, কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব। আৰু এইফালে এজনী আমাৰ বা, এইফালে আকৌ এজনী মৰম লগা কইনাজনী, আপোনালোকক অকণমান দেখাই দিছোঁ। বৰ ডাঙৰ ছোৱালীৰ দৰে লাগিছে তাইক। এইফালে আকৌ চফ অকণমান খাই ল'লোঁ দেই, বিয়া ঘৰত চফেই মেইন। এইফালে আকৌ আইতাহঁতি বহি আছে। নিয়ম কানুনবোৰ বাৰু কৰি হ'ল। এইফালে আকৌ এইটো আমাৰ গুলু বেবীক দেখিছেনে ইমান উৎপাত কৰি থাকেহি। আৰু যিহে গৰম পৰিছে, এফালে মই পানী এগিলাচ খাই লৈছোঁ। অলপ দেৰি বহাৰ পিছতে আকৌ এইফালে ভাত খাবলৈ আহিলোঁ দেই। আৰু ভাত খোৱাৰ পৰিৱেশটো আপোনালোকক অকণমান দেখাই দিছোঁ। আৰু এইফালে এয়া বিয়াৰ ভাত সাজ। ভাত পানী খাই মেলি অলপ দেৰি পিছত ঘৰলৈ যাবলৈ ওলালোঁ। যিহে ডাঙৰকৈ বৰষুণ এজাক দিলে, এফালে গোটেই ৰাস্তা বোকা হৈ গ'লগৈ দেখিছেনে। আৰু ঘৰলৈ আহি থাকোঁতে আকৌ আধা বাটতে আকৌ বৰষুণ পালোঁ দেই। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব আৰু পেজটো ফ'ল' কৰি দিব।